Welcome to our YouTube channel, The Learning Tree. Please subscribe to our channel and press the bell icon for future updates. Level up your learning. Hi children, welcome to our YouTube channel, The Learning Tree. আজি মেথছৰ ইন্ট্ৰডাকশ্যন ক্লাছটো ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ। Maths is a place where you can do things which you can't do in the real world. Children, আজি গম পাইছাই তোমালোকে অংক, that means mathematics. So mathematics বুলি ক'লে বহুত ছাত্ৰ ছাত্ৰী ৱৰ্ডটো শুনিলে ভয় খায়, অৰ্থাৎ মেথছ ফবিয়া বুলি কোৱা হয় যাক। আচলতে মেথছটো এনেকুৱা এটা বস্তু যিয়ে ইয়াৰ মাজলৈ সোমাই যাব পাৰে, মেথছটো একেবাৰে ইজি হৈ পৰে। গতিকে মেথছসমূহ কৰোঁতে মেইন ফেক্টৰটো হৈছে যে আমি মেথছ কেনেকৈ অতি সোনকালে তাৰ উত্তৰ উলিয়াব পাৰোঁ। বহু ক্ষেত্ৰত দেখা যায় যে বহু ছাত্ৰ ছাত্ৰীয়ে কৰিব পাৰে, কিন্তু তাৰ উত্তৰটো উলিয়াওঁতে সময় লাগে। গতিকে আজি মই মেথছৰ এনেকুৱা কেইটামান ট্ৰিক্স দিম, বেছিক ট্ৰিক্স দিম, প্লাছ মাইনাছ আৰু মাল্টিপ্লিকেশ্যনৰ ট্ৰিক্স। ইয়াৰ থ্ৰুদি তোমালোকে অতি সহজতে মুখতে তোমালোকে কেলকুলেশ্যন কৰিবলৈ সক্ষম হ'ব। প্ৰথমতে মই এডিশ্যনলৈ আহিছোঁ, অৰ্থাৎ যোগ। আমি এটা যোগ কেনেকৈ অতি সহজে কৰিব পাৰোঁ। আমি নৰ্মেলি সকলোৱে জানো যোগ কৰোঁতে, কিন্তু আমাৰ কেলকুলেশ্যনৰ ক্ষেত্ৰত আমি যেতিয়া কেলকুলেশ্যন বেছি স্পীড কৰিব লগা হয়, তেতিয়াহ'লে আমি এডিশ্যনটো অতি সহজে কেনেদৰে কৰিব পাৰোঁ মই তোমালোকক দেখাই দিছোঁ। চ' তাৰ বাবে মই এটা সংখ্যা লৈছোঁ। সংখ্যাটো চোৱা, এতিয়া যদি আমি নৰ্মেলি কৰোঁ 7 + 5 সকলোৱে জানা 12, 1, 4 + 7 11, 11 + 1 12, 1, 6 + 4 10, 10 + 1 11. চ' নৰ্মেলি আমি সকলোৱে এইটো জানো। এতিয়া ইয়াকে যদি আমি মুখতে কৰিবলৈ যাওঁ তেতিয়াহ'লে কেনেকৈ হ'ব চোৱা। ইয়াত আমি প্ৰথম ইয়াক চাওঁ 100 প্লেছত থকা নাম্বাৰ। চ' এইটো আমি কি বুলি ধৰিলোঁ 600 + 400 কিমান হ'ব 600 আৰু এইফালে তোমাৰ 400, 600 400 কিমান হৈ গ'ল 1000। তোমালোকে বুজিবৰ কাৰণে মই লিখি দিছোঁ, কিন্তু নেক্সট ষ্টেপত মই দেখাই দিম কেনেকৈ মুখতে কৰিব পাৰে আৰু এটা উদাহৰণৰ সৈতে। চ' ইয়াত চোৱা 600 আৰু এইটো হৈছে 400, 600 + 400 তোমাৰ কিমান হৈ গ'ল 1000। চ' নেক্সটত চোৱা তোমাৰ এইটো 40 আৰু এইটো 70। চ' 40 আৰু 70 তোমাৰ কিমান হৈ যাবগৈ 110। আৰু লাষ্ট তোমাৰ এতিয়া চোৱা 7 + 5 12। চ' ফাইনেলি কি হ'ল গৈ 2 2 1 1। তো বুজিবৰ কাৰণে তোমালোকক কৈ দিছোঁ, কিন্তু তোমালোকে এটা ষ্টেপত মুখতে কেনেকৈ কৰিব পাৰিবা। 3 ডিজিট এইটো তিনিটা সংখ্যা, এটা সংখ্যা তোমাৰ মুখতে কেনেকৈ সহজভাৱে কৰিব পাৰিবা, মুখতে উলিয়াব পাৰিবা, মই তোমালোকে কৈ আছোঁ, কিন্তু মই বুজিবৰ কাৰণে দেখাই দিছোঁ। তাৰ বাবে তুমি কি কৰিবা, তোমালোকে কি কৰিবা 600 প্ৰথম এইটো সংখ্যা ল'বা, এইটো 1 10 100 সকলোৱে জানা, এইটো 100 প্লেছৰ নাম্বাৰ। চ' এইটো আমি 600 বুলি ধৰিছোঁ আৰু এইটো 400। চ' 600 + 400 1000। নেক্সটত এইটো 10 প্লেছৰ নাম্বাৰ, 4 10 means 40, 7 10 means 70, 40 + 70 110। নেক্সট হৈছে 7 + 5 12। চ' টোটেল হ'ল গ'ল 2 2 1 1। এতিয়া চোৱা, এইটো মই তোমালোকক বুজিবৰ কাৰণে দেখাই দিলোঁ, কিন্তু তোমালোকে মুখতে কৰিলে কেনেকৈ কৰিব পাৰা। চ' ইয়াত এইটো 700 + 400 তোমালোকে মনত ৰাখিলা, 700 + 400 কিমান হ'ল 1100। 1100 হ'ল 30 + 70 কিমান হ'ল 100। চ' 1100 + 100 কিমান হৈ গ'ল 1200। আৰু এইফালে কিমান হ'ল 5 + 3 8, ডেট মিনছ 1208। চ' এতিয়া তোমালোকে কিমান সহজতে ইয়াত মুখতে তোমালোকে সহজভাৱে কৰিব পাৰিলা। চ' এতিয়া আমি আহিছোঁ ছাবষ্ট্ৰেকশ্যন, অৰ্থাৎ বিয়োগৰ ক্ষেত্ৰতো আহিছোঁ। বিয়োগ কেনেদৰে আমি সহজে কৰিব পাৰোঁ মই তোমালোকক এটা উদাহৰণৰ সৈতে দেখাই দিছোঁ। চোৱা তোমালোকে ইয়াত তোমাৰ কি হ'ব, বিয়োগৰ ক্ষেত্ৰত অকণমান চাবা ভালদৰে ষ্টেপকেইটা। মই প্ৰথমতে তোমালোকৰ ষ্টেপকেইটা বুজাই দিছোঁ, প্ৰথমতে কেনেদৰে কৰিব লাগিব। তোমালোকে চোৱা, ইয়াৰ পৰা যিহেতু 2 আৰু 7, 2 পৰা 7 যিহেতু নাযায়, তোমালোকে কি কৰিব লাগিব, তোমালোকে এই পিছৰ সংখ্যাটো মানে এই প্লেছৰ নাম্বাৰটো তোমালোকে 10 হিচাপে ধৰি ল'বা, ঠিক আছে। চ' 10 হিচাপে ধৰাৰ পাছত মানে ডেট মিনছ এইটো তুমি 10 হিচাপে ধৰি ল'লা, 10 হিচাপে তুমি ধৰি ল'লা। চ' 10ৰ পৰা এই 7টো তুমি মাইনাছ কৰিবা,
10 পৰা 7 মাইনাছ কৰিলে কি পাবা 3 ঠিক আছে এই 3 লগত তোমাক কি কৰি দিবা এই 2 টো প্লাস কৰি দিবা বুজি পাইছা না কি কৰিবা প্ৰথমতে যেহেতু তোমাক ইয়াৰ পৰা যদি এটো মাইনাসটো হলে হৈ গল যদিহে মাইনাস নহয় ওপৰৰ সংখ্যাটো যদি সৰু হয় তলৰ যদি ডাঙৰ হয় আমি জানো ইয়া বিয়োগ কৰিব নোৱাৰো তেনে ক্ষেত্ৰত কি কৰিব লাগিব আমি এই তলৰ সংখ্যাটো এই প্লেসটো 10 মানে 1 আৰু 0 হিচাপে দ্যাট মিন্স 10 হিচাপে আমি ধৰি লম এটো 1 and 0 10 হিচাপে আমি ধৰি লম ইয়াৰ নিয়াৰেষ্ট 10 ডিজিট নাম্বাৰটো আমি ধৰি লৈছো এটো আমি 1 0 মানে 10 হিচাপে আমি ধৰি ললো তো তাৰ পিছত কি কৰিবা 10 ৰ পৰা তুমি এই তলৰ যেটো সংখ্যা আছে তাক মাইনাস কৰি দিবা 10 - 7 কি হৈ গল 3 হল এই 3 টো তুমি ওপৰৰ লগত কি কৰি দিবা প্লাস কৰি দিবা দ্যাট মিন্স 3 + 2 কি হৈ যাব 5 এটো কি হৈ যাব 5 হৈ যাব সো ইয়াৰ যে তুমি 1 0 ধৰিছিলা এই 1 টো ইয়াৰ লগত তোমাৰ কি হৈ যাব প্লাস হৈ যাব দ্যাট মিন্স 3 + 1 কি হৈ যাব 4 হৈ যাব এতিয়া 5 পৰা 4 গলে কি হ'ব সকলো জানো 1 আৰু ইয়াতো ইজি হৈ আছে ওপৰৰ পৰা তলটো মাইনাস হৈ আছে 9 - 5 কি হৈ যাব 4 গতিকে এটো মই বুজাওঁতে তোমালোকৰ টাইম লাগিছে কিন্তু তোমালোকে যেতিয়া পঢ়িবা প্ৰেক্টিস কৰিবা এটো অতি সহজে তোমালোকে উলিয়াব পাৰিবা এটা তোমালোকে অলৰেডি মই 3 ডিজিটৰ নাম্বাৰ ক্ষেত্ৰত দেখাই দিলো ইয়াৰ সহায়ত তোমালোকে বিয়োগটো অতি সহজে কৰিব পাৰিবা ইয়াত বুজাওঁতে তোমালোকে বুজাবৰ কাৰণে মই স্টেপ এটা দেখাই দিছো কিন্তু ইয়াত মই তোমালোকক মুখতে কৈ দিছো 5 পৰা 7 টো বিয়োগ কৰিব নোৱাৰো গতিকে ইয়াক নিয়াৰেষ্ট 10 ডিজিট নাম্বাৰ আমি ধৰি লব লাগিব গতিকে 10 পৰা 7 গলে তোমাৰ কি হ'ব 3 হ'ল 3 + 6 কি হৈ যাব 9 হৈ যাব আৰু ইয়াৰ 1 টো ইয়াত প্লাস হৈ যাব দ্যাট মিন্স 7 + 1 কি হৈ যাব এটো 8 হৈ যাব সো 9 - 8 = 1 আৰু এটো সকলোৱে জানিবই 7 - 4 = 3 4 - 2 = 2 এতিয়া চোৱা তোমালোকে এটো সকলোৱে বুজি পাইছে মই ইয়াত ডাঙৰ সংখ্যা থাকিলে তোমাৰ একে ধৰণে হ'ব মই আউটা ইয়াত অলপ ডাঙৰ সংখ্যা দি পেলা তোমাক দেখাই দিছো চোৱা মই সাপোজ একেটা সংখ্যাকে ললো যে 4 7 9 6 ইয়াত সাপোজ এবা মই 3 দিলো আৰু ইয়াত 7 তকৈ ডাঙৰ সংখ্যা দিছো সাপোজ 8 দিলো আৰু ইয়াত তোমাৰ সাপোজ মই এবা 7 দিলো সাপোজ ইয়াত মই এবা 8 দি দেখাই দিলো তোমালোকক চোৱা এবা চাবা এটো কি হ'ব 10 হ'ব 10 পৰা 8 গলে 2 মানে 10 - 8 হ'ব 8 হোৱাৰ লগত কি হ'ব 2 হ'ব 2 + 6 কি হৈ যাব 8 আৰু ইয়ালৈ 1 টো গুচি আহি এটো 8 হ'ল 7 + 1 8 সো 9 ৰ পৰা 8 গলে কি হ'ব 1 হ'ব ঠিক আছে এখিনি কাম হ'ল ঠিক তেনেকৈ ইয়াতো তুমি এটো এখিনি 10 হিচাপে ধৰা একে ধৰণে কৰিবা 10 ৰ পৰা 8 গলে কি হ'ব 2 থাকিব 2 + 7 কি হৈ যাব 9 হ'ব আৰু ইফালে তোমাৰ 1 টো গুচি আহিলে এটো কি হৈ গল 4 হ'ল গতিকে 4 - 4 0 দ্যাট মিন্স তোমাৰ কিমান হ'ব 918 এইটো আমি মাল্টিপ্লিকেশ্যন পূৰণৰ ক্ষেত্ৰত আমি পূৰণটো সকলোৱে এটা চ্যালেঞ্জিং হয় আমি কেনেকৈ পূৰণটো আমি দুখৰীয়া পূৰণবিলাক সহজভাৱে আমি কেনেকৈ আমি কাৰণ 20 লৈকে বা 15 লৈকে আমি নেউতা কেখন আমি মনত ৰাখিব পাৰো কিন্তু তাতকৈ যদি ডাঙৰ সংখ্যা থাকে দুখৰীয়া সংখ্যাতে হওক দুখৰীয়া সংখ্যাবিলাক তেতিয়ালে আমি সহজতে কেনেকৈ মুখতে আমি পূৰণ কৰিব পাৰো এতিয়া চোৱা মই প্ৰথমে তোমালোকক 2 ডিজিট সংখ্যাৰ ক্ষেত্ৰত দেখাবলৈ গৈছো 2 ডিজিট সংখ্যাটো কেনেকৈ তোমালোকে মুখতে পূৰণ কৰিব পাৰিবা তাৰবাবে প্ৰথমতে মই তোমালোকক স্টেপ কিটা বুজাই দিছো পিছত মই আকৌ তোমালোকক কেনেকৈ মুখতে কৰিব পাৰি হেতু মই তোমালোকক দেখাই দিম চাই লবা ভালদৰে স্টেপ 1 তোমালোকে কি কৰিব লাগিব প্ৰথমতে তোমাৰ যিটো সংখ্যা আছে এয়া তোমালোকে এনেকৈ টানি লবা একক দহ শতক ওকে এনেদৰে টানি লবা তাৰপিছত তোমালোকে কি কৰিবা এই পিছৰ সংখ্যাটোৰ 10 ডিজিটটো আৰু এই সংখ্যাটোৰ 10 ডিজিটটো তুমি কি কৰিবা পূৰণ কৰিবা ইয়াত চোৱা 3 আৰু 2 আৰু 1 সো 2 * 1 কৰিলে কি হ'ব 2 হ'ব ঠিক আছে এই 2 টো তোমালোকে ইয়াত পাতি দিবা ঠিক আছে বুজি পাইছা কি লাগিব প্ৰথম সংখ্যাটো 10 ডিজিট নাম্বাৰটো আৰু এই সংখ্যাটো 10 ডিজিট নাম্বাৰটো পূৰণ কৰিবা 2 * 1 2 1 = 2 মানে 2 * 2 সো নেক্সট স্টেপত তোমালোকে কি কৰিব লাগিব ইয়াৰ 1 প্লেস নাম্বাৰটো ফাৰ্স্ট সংখ্যাটো 1 প্লেস নাম্বাৰটো 1 প্লেসত থকা নাম্বাৰটো আৰু এই সংখ্যাটো 1 প্লেসত থকা নাম্বাৰটো কি কৰিবা পূৰণ কৰিবা 3 * 2 = 6 এটো কি হ'ব 3 * 2 = 6 তাৰ পিছত এই মাজৰ সংখ্যাটোৰ ক্ষেত্ৰত চাবা ভালদৰে ইয়াৰ ক্ষেত্ৰত তোমালোকে কি কৰিব লাগিব এই দুটা সংখ্যা 3 1 = কি হ'ব 3 আৰু ফাৰ্স্টটোৱে লাষ্টটোৱে 2 2 = 4 এই দুটা তোমালোকে প্লাস কৰি দিবা 3 + 4 কি হৈ যাব 7 গতিকে ইয়াত হ'ব 7 দ্যাট মিন্স আনসাৰটো হ'ল 276 আৰু এবাৰ মই ভালদৰে বুজাই দিছো চোৱা তোমালোকে কি কৰিবা যিটো সংখ্যা থাকিব প্ৰথম সংখ্যাটোৰ 10 প্লেস নাম্বাৰ আৰু ইয়াৰ সেকেন্ড সংখ্যাটোৰ 10 প্লেসত থকা নাম্বাৰটো কি কৰিবা প্ৰথমতে পূৰণ কৰিবা আৰু তাত তুমি কি কৰিবা 100 প্লেসত প্ৰথমতে বহাবা
2 এগুণ 2 হ'ল নেক্সটত কি কৰিবা ইয়াৰ 1 প্লেছৰ নাম্বাৰ আৰু এই ডিজিটৰ 1 প্লেছৰ নাম্বাৰটো কি কৰিবা পূৰণ কৰিবা 1 প্লেছত কি আছে 2 ইয়াত আছে 3 সো 3 2 যা 6 আৰু ইয়াত তুমি একে শেষত বহাবা এটা মাজৰ সংখ্যাটোৰ ক্ষেত্ৰত তোমালোকে কি কৰিব লাগিব ইয়াৰ 10 প্লেছটো আৰু এই সংখ্যাৰ 1 প্লেছটো ইয়াৰ 10 প্লেছ আৰু ইয়াৰ 1 প্লেছ কি কৰিবা প্ৰথমে পূৰণ কৰিবা 3 1 যা 3 আকৌ ইয়াৰ 1 প্লেছ আৰু ইয়াৰ 10 প্লেছ পূৰণ কৰিবা 2 2 যা 4 সো 3 + 4 কি হৈ গ'ল 7 হৈ গ'ল ইয়াত তোমালোকে ষ্টেপ কিটা প্ৰথমতে বুজিবলৈ চেষ্টা কৰা পিছত তোমালোকে এটা প্ৰেক্টিছ কৰিবা মুখতে তোমালোকে সেই ষ্টেপ কিটা কৰিব পাৰিবা মই ইয়াৰ নেক্সট এটা আৰু এটা এক্সাম্পল তোমালোকে মুখতে মই কৰি দেখাই দিছো তোমালোকে চাই লবা সো লাষ্ট তোমাৰ কি হ'ল এই ডিজিটৰ নাম্বাৰ 10 প্লেছৰ যেটো নাম্বাৰ আছে ইয়াৰ কাৰণে তোমালোকে কি কৰিব লাগিব এই নাম্বাৰটো উলিয়াবৰ কাৰণে তোমালোকে অলৰেডি জানা কি কৰিব লাগিব এই দুটা নাম্বাৰ পূৰণ কৰিব লাগিব 7 2 গুণ 14 আৰু এইটো পূৰণ কৰিলে কি হ'ব 4 5 গুণ 20 সো দুইটা এড কৰি দিলে কি হৈ যাব 34 ইয়াত তোমাৰ কি হৈ যাব টোটাল 34 এটা কথা মনত ৰাখিবা 34 পাতিলে নহব ইয়াত 3 টো তোমাৰ ইয়ালৈ গুচি আহিব ইয়াত তোমাৰ কি থাকিব 4 থাকিব সো ফাইনাল তোমাৰ কি হ'ব ইয়াত 5 4 + 3 7 8 + 3 11 গতিকে এইটোৱে মই এইটো তোমালোকক বুজাওঁতে অলপ সময় লাগিছে কিন্তু যেতিয়া তোমালোকে ষ্টেপ কিটা বুজি পাবা যেতিয়া তোমালোকে 2-3টা এনেকুৱা প্ৰেক্টিছ কৰিবা তেতিয়া তোমালোকে অতি সহজে ইয়াক কৰিব পাৰিবা আৰু আজি এই ক্লাছটো মই আজি 2 ডিজিট সংখ্যালৈকে মানে দুটা সংখ্যালৈকে আজি মই বুজালো নেক্সট ক্লাছত 3 ডিজিট সংখ্যাৰ তিনটা সংখ্যাৰ আৰু লগতে আন তেনেকুৱা বহু ধৰণৰ মেথছৰ শৰ্ট ট্ৰিক্স লৈ তোমালোকৰ ওচৰলৈ আকৌ আহিম আশা কৰোঁ সকলোৱে ভাল পালা আৰু কিবা যদি ডাউট আছে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত সুধিবা বুলি আশা কৰিলোঁ থেংক ইউ